টাইকোয়ান্ডো প্ৰশিক্ষকে কিশোৰীক চলালে যৌন নিৰ্যাতন দিল্লীৰ প্ৰশিক্ষক আকবৰ আলীৰ বিৰুদ্ধে উত্থাপন হৈছে এই গুৰুতৰ অভিযোগ তিতাবৰত সংঘটিত হৈছে এই নিৰ্লজ্জ ঘটনা তিতাবৰত পুনৰ শিশু নিৰ্যাতনৰ ঘটনা সংঘটিত হৈছে এক নিৰ্লজ্জ ঘটনা সংঘটিত হৈছে তিতাবৰত টাইকোয়ান্ডো প্ৰশিক্ষণ কেন্দ্ৰত শিক্ষকে চলালে প্ৰশিক্ষাৰ্থীক যৌন নিৰ্যাতন বহিৰাজ্যৰ এগৰাকী টাইকোয়ান্ডো প্ৰশিক্ষকে 12 বছৰীয়া কিশোৰীৰ ওপৰত চলালে যৌন নিৰ্যাতন এই গুৰুতৰ অভিযোগ উত্থাপন কৰিছে এতিয়া অভিভাৱকে এই জঘন্য কাণ্ড সংঘটিত কৰি যুৱকজন পলাবলৈ চেষ্টা কৰে যদিও স্থানীয় ৰাইজৰ তৎপৰতাত তিতাবৰ আৰক্ষীয়ে আটক কৰে বহিৰাজ্যৰ যুৱক আকবৰ আলীক দেওবাৰৰ দিনা ঘৰত কোনো নথকাৰ সুযোগ লৈ আকবৰ আলীয়ে প্ৰশিক্ষণ দিম বুলি নিজৰ ৰুমলৈ লৈ আহিল ৰুমলৈ আনি কিশোৰীগৰাকীক যৌন নিৰ্যাতন চলাই আকবৰ আলী নামৰ টাইকোয়ান্ডো প্ৰশিক্ষকগৰাকীয়ে কিশোৰীগৰাকীয়ে অভিভাৱকক সকলো কথা অভিভাৱকক কাষ চাপিল আৰক্ষীৰ তাৰ পিছতেই লম্পট দিল্লীৰ আকবৰ আলী পলাবলৈ চেষ্টা কৰোঁতে আৰক্ষীৰ সহযোগত ৰাইজে কৰায়ত্ব কৰে তিতাবৰ ৰাজীৱ গান্ধী ক্ৰীড়া প্ৰকল্পত অৱস্থিত প্ৰাক্তন আন্তঃৰাষ্ট্ৰীয় টাইকোয়ান্ডো খেলুৱৈ পৱন শইকীয়াৰ মালিকাধীন তিতাবৰ দৰ্জাং টাইকোয়ান্ডোৰ একাডেমীৰ প্ৰশিক্ষক আছিল লম্পট আকবৰ আলী সমগ্ৰ ঘটনাটো গাপ দিয়াৰ চেষ্টা চলাইছিল মালিক পৱন শইকীয়াই কিন্তু কিশোৰীগৰাকীয়ে মাকক সকলো কথা খুলি কোৱাৰ পিছতেই সমগ্ৰ ঘটনা পোহৰলৈ আহিল দেওবাৰ আছিলে বন্ধবাৰ আছিলে মোৰ নিজৰ এখন মিটিং আছিলে মই মিটিঙত যোৰহাট গুচি গ'লোঁ তাৰপৰা ছোৱালীজনী ঘৰত অকলে আছিলে ৰুমত জেঠাইক আছে আইতাক আছিলে টাইকোয়ান্ডো আপোনাৰ আমাৰ এইটো দৰ্জাঙত পৰে দৰ্জাঙৰ যিজন মানে কোৰ্চ হয় তেওঁৰ নাম আকবৰ আলী আমাৰ ৰুমলৈ গ'ল গৈ পেলাই ছোৱালীজনীক ক'লে ব'ল তোক মই এতিয়া প্ৰেক্টিছ কৰাম তোৰ প্ৰেক্টিছ আছে তাৰপিছতে ছোৱালীয়ে ক'লে মই মম্মীক এবাৰ সুধি লওঁ নাই বোলে মম্মীক বোলে মই সুধি আহিছোঁ তোক যাবলৈ কৈছে তই এতিয়া মোৰ লগত প্ৰেক্টিছৰ কাৰণে যাব লাগিব তাৰপিছত প্ৰেক্টিছলৈ 4টা বজাত লৈ আহিলে মই 4:30 মানত পালোঁহি আইতাকক সুধিলোঁ ছোৱালীজনী ক'লৈ গ'ল আইতাকে ক'লে ছোৱালীজনী হেৰি টাইকোয়ান্ডো মাষ্টৰ লৈ গৈছে এনেই অকলে লৈ গৈছে তই এবাৰ চাই গৈছোঁ ছোৱালীজনী কি কৰিছে মই গ'লোঁ তাৰপৰা ই গেটখন মানে ফাৰ্ষ্ট যিখন গেট পায় গেটখন বন্ধ কৰি থৈছে তাৰপৰা মই সোমাই গ'লোঁ তাৰপিছত সি মোক কৈছে আপুনি কেলৈ আহিছে মইতো প্ৰেক্টিছ কৰাইছোঁ ন আপুনি গুচি যাওক বোলে ইয়াৰ পৰা মই ভাবিলোঁ প্ৰেক্টিছ কৰাইছে দেখিছোঁ হয় প্ৰেক্টিছ কৰাই আছে মই ইমান হেৰি নকৰিলোঁ ঘৰলৈ গুচি গ'লোঁ তাৰপিছতে ঘৰলৈ গৈ অকণমান আকৌ সন্দেহ হৈছে আজিতো বন্ধ বা কোনো ল'ৰা ছোৱালী নাই মোৰ ছোৱালীজনীক অকলে কেলৈ প্ৰেক্টিছ কৰাইছে তাৰপিছতে মই আকৌ গুচি আহিলোঁ গুচি আহি পেলাই মই এনেকৈ সোমাই গ'লোঁ সি মোক ক'লে আপুনি যাওক কেলৈ আহি আছে বাহিৰত বহি থাকক বোলে ইয়ালৈ চাই থাকিব বোলে তাৰপিছতে মই অকণমান দেৰি যেতিয়া বহিলোঁ মই বহাত সি ছোৱালীজনীক পঠিয়াই দিলে যাগে যা বোলে মম্মী আহিছে নহয় এতিয়া হৈ গ'ল আৰু তোক আৰু নকৰাওঁ বোলে অকণমান থৈও আহিলেগৈ ছোৱালীজনীক পদূলি মুখত তাৰপিছত কৈছে তই কালি ৰাতিপুৱা কিন্তু আহিব লাগিব তোক খুব পিটিম বোলে ৰাতিপুৱা নাহিলে তাৰপিছতে ছোৱালীজনীয়ে মোক ভয়ত একো কথা নাই কোৱা ৰাতি 11:30 মানত ছোৱালীজনীয়ে মানে শুবলৈ বিচৰা নাই মই কৈছোঁ তোক কালি ৰাতিপুৱা ছাৰে প্ৰেক্টিছলৈ মাতিছে 5টা বজাত তই যাব লাগিব তই উঠ এতিয়া তই কেলৈ হেৰি কৰি আছ মোবাইলটো কেলৈ চাই আছ তই শুই থাক কৈছে মা তুমি ৰাতিপুৱা মোক প্ৰেক্টিছলৈ নপঠিয়াবা এনেকৈ ছাৰে আজি মোক এনেকৈ ঘৰৰ পৰা মাতি নি মোক বেয়া ব্যৱহাৰ কৰিছে আমাৰ প্ৰশিক্ষণৰ মানে প্ৰেচিডেণ্ট আপোনাৰ একাডেমী প্ৰেচিডেণ্ট তেওঁক মই ফোন কৰি কৈছোঁ দাদা এনেকৈ আকবৰে কিন্তু আমাৰ ছোৱালীজনীক আজি এনেকুৱা ব্যৱহাৰ কৰিছে তাৰপিছত বোলে নাই একো নহয় বোলে কাইলৈ আপুনি এতিয়া একো চিঞৰ নকৰিব ৰাতিপুৱা বোলে মই ডিউটিৰ পৰা যাম গৈ পেলাই বোলে আলোচনা কৰিম সিনো কেলৈ তেনেকুৱা কৰিলে আৰু ৰাতিপুৱা তাৰপৰা মই আহিছোঁ সুধিছোঁ দাদা এনেকুৱা আকবৰে কৰিলে নহয় এতিয়া কি কৰিম নাই বোলে একো নহয় বোলে আপুনি বোলে বৰকৈ চিঞৰ নকৰিব মই বোলে সেই আমাৰ গাৰ্জেনখিনিক মাতিম আৰু বোলে ছাৰহঁতক মাতিম এনেকৈ মাতি পেলাই আমি কথাটো আলোচনা কৰি ৰাতি তাক ট্ৰেইনত পঠিয়াই দিব লাগিব প্ৰেক্টিছটো ক'ত কৰে প্ৰেক্টিছ আপোনাৰ হেৰি আমাৰ যিটো ষ্টেডিয়ামৰ ওপৰত মানে বিল্ডিং এটা আছে সেই বিল্ডিংটোৰ ওপৰত কৰে মানে ৰাজীৱ গান্ধী ক্ৰীড়া ওপৰত কৰে আৰু এতিয়া আপোনালোকে এজাহাৰ দিছে দিছোঁ আৰক্ষীয়ে কি কৈছে আৰক্ষীয়ে কৈছে আমি এতিয়া মানে ব্যৱস্থা ল'ম আৰু আইনগতভাৱে আচলতে কি শ্বৰ্টকে ঘটনাটোৰ সবিশেষ আজি কণমানি শিশুটিৰ মাকে ৰাতিপুৱা মোলৈ ফোন কৰি জনায় যে মোৰ ছোৱালীজনীৰ লগত যোৱাকালি এনেকুৱা এটা ঘটনা হ'ল যে তিতাবৰ আমাৰ ষ্টেডিয়ামত টাইকোয়ান্ডো প্ৰশিক্ষণ শিকাই থাকে ছোৱালীজনীক আৰু যোৱাকালি দেওবাৰ আছিলে প্ৰশিক্ষণ সম্পূৰ্ণৰূপে বন্ধ আৰু তাৰ নিচেই কাষতেই ছোৱালীজনীৰ ঘৰ আৰু সেই আকবৰ আলী নামৰ যিজন বিহাৰী সম্প্ৰদায়ৰ ব্যক্তিয়ে প্ৰশিক্ষণ মানে দি থাকে তেখেতে ঘৰৰ পৰা গৈ ছোৱালীজনীক প্ৰশিক্ষণ মানে শিকাম বুলি তালৈ লৈ আহে মাক ইতিমধ্যে আমাক জনোৱা মতে মাক কালি যোৰহাটলৈ গৈছিলে আহি পাই তাক ছোৱালীজনী ঘৰত নাপাই সুধিলে ক'ত গ'ল কাষৰ মানুহগৰাকীয়ে ক'লে যে সি টাইকোয়ান্ডো শিকাবলৈ লৈ গৈছে তাৰপিছত মাকে গৈ দেখে যে তাইক টাইকোয়ান্ডো শিকাই আছে কিন্তু ঘূৰি আহে মাকে ঘূৰি আহি কাপোৰ কানি সলাই পুনৰ মাকৰ কিবা সন্দেহ উপজাত পুনৰ আকৌ যায় পুনৰ যাওঁতে ছোৱালীজনীক তাৰ পৰা পঠিয়াই দিয়ে ৰাতি ঠিক 10টামান 11টামান বজাত তাই ছোৱালীজনীয়ে কান্দি শুই আছে
তেতিয়া মাকে সুধিলত তাই ক'লে তেতিয়া গোটেই ঘটনাটো মাকক বিৱৰি ক'লে গতিকে সেই ঘটনাটো মাকে ৰাতিপুৱা মোক জনালে কিন্তু এতিয়া মই আপোনালোক কেমেৰাৰ সন্মুখত সেই কণমানিটোৰ যি ভাষ্য সেই ভাষ্য মানে ক'বলৈ মই লাষ্টটোতো দূৰৰে কথা মানে কোনো পধ্যে প্ৰকাশ কৰিব নোৱাৰোঁ এটা হৃদয় বিদাৰক ঘটনা এই ইমান মানে যিটো ঘটনা কোনো পধ্যে আমি প্ৰকাশ কৰিব নোৱাৰোঁ আৰু কাৰোবাক আমি সুধিবও নোৱাৰোঁ এতিয়া যেতিয়া ইতিমধ্যে আমাক জনাৰ পিছত আমি বীৰ লাচিত সেনা অসমক যেতিয়া আমাক জনাৰ পিছত আমি এতিয়া ক'লোঁ যে আপুনি আইনৰ কাষ চাপক গতিকে তেখেতলোক পৰিয়ালটোৱে মাকে এতিয়া আইনৰ কাষ চাপিছে আৰু আমি দৃঢ় বিশ্বাসী তিতাবৰ আৰক্ষী থানাই উক্ত সেই আকবৰ আলীক যিটো মানে নৰপিশাচ সেই নৰপিশাচটোক অতি কম সময়ৰ ভিতৰত গ্ৰেপ্তাৰ কৰিব বুলি আমি আশাবাদী আৰু তাক গ্ৰেপ্তাৰ কৰি আইনৰ আওতাত যেটো বৰ্তমানৰ মুখ্যমন্ত্ৰী মহোদয় এই নাবালিকা মানে শিশুক যে যৌন নিৰ্যাতনৰ যি ঘটনাক যেনেকৈ আজি ফাঁচীৰ কাঠত দিব লাগে বুলি যিখন আইন আনিছে গতিকে কঠোৰতকৈ কঠোৰ শাস্তি দিব বুলি